নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত আজি শ্রীমদ ভগবত গীতাৰ জ্ঞান বিজ্ঞান যোগ নামৰ সপ্তম অধ্যায়ৰ পঞ্চবিংশতি সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ নাহং প্ৰকাশঃ সৰ্বস্য যোগমায়া সমাবৃতঃ মূঢ়োऽয়ং নাভিজানাতি লোকো মামযমব্যয়ম। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ মূৰ্খ আৰু বুদ্ধিহীন বিলাকৰ আগত মোৰ প্ৰকাশ নঘটে। তেওঁলোকৰ বাবে মই মোৰ অন্তৰাংগ শক্তি যোগমায়াৰ দ্বাৰা আবৃত্ত হৈ থাকোঁ আৰু সেইবাবেই সেই মানুহবিলাকে নাজানে যে মোৰ জন্মও নাই আৰু মোৰ বিনাশো নাই বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত শ্ৰীমদ ভগৱতৰ বহুখিনি কথা উপস্থাপন কৰিছে আৰু এই প্ৰসংগত শুক্ল যজুৰ্বেদৰ অৰ্থাৎ যজুৰ্বেদৰ প্ৰথম ভাগৰ যি ঈশোপনিষদ এখন বিশিষ্ট উপনিষদ, সেই মন্ত্ৰ উপনিষদৰ এটি সুন্দৰ মন্ত্ৰৰ উপস্থাপন কৰিছে। সেই মন্ত্ৰভাগী হৈছে এনেধৰণৰ হিৰণ্ময়েন পাত্ৰেণ সত্যস্যা পিহিতং মুখম তত্তং পুষন্ন পাব্ৰীণু সত্যধৰ্মায় দৃশ্যতয়ে। অৰ্থাৎ হে প্ৰভু, তুমিয়েই সমগ্ৰ বিশ্বৰ পালন কৰোতা আৰু তোমাৰ বাবেই ভক্তিৰে কৰা কামেই হ'ল সৰ্বশ্ৰেষ্ঠ ধৰ্মীয় নীতি। সেইবাবে মই প্ৰাৰ্থনা জনাইছোঁ তুমি যেন মোক পালন কৰা। তোমাৰ অপ্ৰাকৃত ৰূপটো যোগমায়াই আবৃত্ত কৰি ৰাখিছে। ব্ৰহ্মজ্যোতিয়েই অন্তৰংগ শক্তিৰ এক অৱৰণীয় তোমাৰ যি এই উজ্জ্বল ব্ৰহ্মজ্যোতিয়ে মোৰ সচ্চিদানন্দ ৰূপ দেখা পোৱাত বাধা দিছে, তুমি যেন দয়া কৰি তাক আঁতৰাই দিয়া। আৰু এনেদৰে ব্ৰহ্মজ্যোতিৰ অন্তৰংগ শক্তি ঢাকি ৰখাৰ কাৰণস্বৰূপে অল্প বুদ্ধিৰ যি নিৰ্বিশেষবাদীসকল আছে তেওঁলোকে পৰম তত্ত্বৰ সাক্ষাৎ লাভ নকৰে বুলিও ইয়াতে উল্লেখ কৰিছে। এয়েই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।